আমি 14টা ট্রাইবেল ইয়াত অসমত বসবাস কৰি আছে। যদি আপোনালোকে অসম চৰকাৰে যদি আজি ভাবে যে 75 বছৰ পাছত যদি আকৌ নতুন এছটি যদি গঠন কৰিব বিচাৰে, তেতিয়া এইটো অসমৰ কাৰণে ইণ্ডিয়াৰ কাৰণে এইটো লজ্জাজনক। আমি শিক্ষা দীক্ষা চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত আমি উন্নত হ'ব পৰা নাই। ইয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰণতে আমাক ৰিজাৰ্ভেশ্যন পলিচি অনা হৈছে, ইয়াৰ কাৰণতে আমাক কাউন্সিল বনোৱা হৈছে। 6 কাউন্সিল হোক, অটোনমাস কাউন্সিল হোক, আজি অসমত এই কাউন্সিলবোৰ গঠন কৰাটো উদ্দেশ্য হ'ল যে যি ট্ৰাইবেলৰ অৰ্থনৈতিক ব্যৱস্থা, যি ট্ৰাইবেলৰ ৰাজনীতিক অধিকাৰ যি সুৰক্ষিত কৰাৰ কাৰণে আমাক এই ব্যৱস্থাটো দিয়া হৈছে। কিন্তু বৰঞ্চ আপোনালোকে আজি এই মাৰ্জিনেলাইজ 14টা ট্ৰাইবেল জাতিক অসমত অপমানিত কৰি আৰু আমাৰ যি ইছ্যু যি মাৰ্জিনেলাইজেশ্যনৰ ক্ষেত্ৰত আপোনালোকে আমাক লজ্জাত কৰি আজি 6 জাতি জনগোষ্ঠী যোনে সংখ্যাত বেছি, যোনে শিক্ষা দীক্ষাত বেছি আৰু যোনে চাকৰি বাকৰিত বেছি আৰু শাসন ব্যৱস্থাত ৰাজনীতিভাৱে তেওঁলোকে আমাতকে উচ্চ পৰ্যায়ত থাকে। তাৰ কাৰণে আজি এই দমন নীতিটো আমাৰ অসম চৰকাৰক আমি সকীয়াই দিছো যে আমি এক্সিষ্টিং ট্ৰাইবেলসকলে আমি কোনো মানি ল'ব নোৱাৰে আৰু তাৰ কাৰণে আজি ইয়াত কোকৰাঝাৰতো জুই জ্বলিব। আমি টৰ্চ জ্বলাই আমি আমার বনজার দলে আমি রেলে করে যাম। আজি আমি নিখিল বড়ো ছাত্রকণ্ঠা বড়ো সাহিত্য সভাৰ ছাত্রকণ্ঠা ছাত্র সংগঠনে একেলগে একত্ৰিতভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কোনোবা অধিকাৰ বিচাৰিছে, তেওঁলোকে মাত মাতিছে, এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাকবা ভেলি প্ৰদান কৰিছে, কাকবা এছটি প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে, তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায়, বৰ্তমানৰ 45 লাখ 2.5 কোটি, অসমৰ 3.5 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায়, এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব। বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব। এই কথাটো লৈ নিগম নিকায়, আমাৰ 6 শিডিউল কাউন্সিল, অটোনমাস কাউন্সিল, আমাৰ পঞ্চায়ত, VCDC, আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং, স্কুল কলেজ এডমিশ্যনৰ কথা, আমাৰ চাকৰি বাকৰিৰ কথা, নিয়োগ নিযুক্তিৰ কথা, ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানৰ আমাৰ অস্তিত্ব সংকট কালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ, আপোনালোকে পুনৰ বিবেচনা কৰক, পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ, এই প্ৰতিবেদনখন আপোনালোকে এইটো উদ্ধাৰ কৰি লওক। সেইটোৱে আজি আমি আহ্বান। আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই, কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই, কাৰো আমি অন্যায় বিচৰা নাই। কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু সেই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই। তেওঁলোকে অধিকাৰ পাওক, তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক ৰাজনীতিক তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে, সেইটো তেওঁলোকৰ কথা। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয়, সেই কথাটো চৰকাৰে বুজিব লাগে। আমি চৰকাৰলৈ ঠেলিছোঁ আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায়, এটা সুবিচাৰ, এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক, ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান ৰাখিছোঁ। ধন্যবাদ। যদি তেওঁলোকে এছটি হয়, তেতিয়াহ'লে ইয়াত বড়ো এছটি, গাৰো এছটি, ৰাভা এছটি বুলি কোনো ইয়াতে বেলেগ এটা নাই। শিডিউল ট্ৰাইব ইজ এ শিডিউল ট্ৰাইব as recognized in the constitution. তো ইয়াৰ কাৰণে আমি একটু বাধা প্ৰয়োগ কৰিছোঁ যে অসমত যদি এনেকা পপুলেশ্যন এডভান্স কমিউনিটি যদি এছটি হয়, আমি আৰু পিছ পৰি যাম অৰ্থনৈতিকভাৱে, ৰাজনীতিভাৱে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। তো ইয়াৰ কাৰণে আমি এই প্ৰতিবাদটো লৈছোঁ আৰু আপোনালোকৰ দ্বাৰা আজি অসমখনৰ চৰকাৰক আৰু বিভিন্ন আজি ভাৰত চৰকাৰলৈকে এই মেছেজটো আমি দিব বিচাৰোঁ যে যদি আপোনালোকে 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেঞ্চৰ যদি উন্নয়নৰ অমৃতকাল বুলি চেলিব্ৰেট কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে আজি কিয় ভাবিলে যে অসমখনে যদি আজি নতুনকৈ যদি ট্ৰাইবেল কৰিব যায়, তেতিয়াহ'লে আপোনালোকে ভাবক যে why do you celebrate অমৃতকাল? stop celebrating অমৃতকাল। যদি আপোনালোকে সেইটো যদি ভাবে যে উন্নয়ন হৈছে বুলি ভাবে, আজি ভাৰত সংবিধানৰ যি সুৰক্ষা কৱচৰ যি ব্যৱস্থা, যি কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট,
ট্ৰাইবেলসকলৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে ভাৰত পৰ্যায়ত অসম পৰ্যায়ত আজি আপোনালোকে বিবেচনা কৰি চাওক তাৰ পাছত আপোনালোকে ভাবক যে নতুন ST কৰাত কি ব্যৱস্থা কৰা যায় এই টৰ্চ ৰেলৰ পৰা এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি হুকিয়াই দিছো যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল